আজি মই সেইসকল পুৰুষৰ বিষয়ে চৰ্চা কৰিব খুজিছোঁ যিসকল এক প্ৰকাৰ মনে মনে থাকে। যিকোনো পৰিৱেশ আৰু যিকোনো পৰিস্থিতিতে তেওঁলোকে কথা একেবাৰে নকয়। এক প্ৰকাৰ আপুনি ক'ব পাৰে যে তেওঁলোকে কথা ক'বলৈ লাহে লাহে পাহৰি গৈছে। সেই চাম পুৰুষৰ কথা মই ক'ব বিচাৰিছোঁ। সেই চাম পুৰুষক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। প্ৰথম মই আহিছোঁ বিবাহিত পুৰুষসকলৰ ক্ষেত্ৰত। তাতে যদি সেই পুৰুষজনে কোনোবা প্ৰাইভেট জব কৰে, ব্যক্তিগত খণ্ডত চাকৰি কৰে। অসমত ব্যক্তিগত খণ্ডৰ চাকৰিবিলাকত দৰমহাৰ ক্ষেত্ৰত কিমান ধৰণৰ সমস্যা মই আৰু নতুনকৈ কোৱা প্ৰয়োজন নাই। আপোনালোকে নিজেও সেয়া অনুভৱ কৰিব পাৰে। ইমান বেছি সমস্যা, ইমান বেছি ভাৰাক্ৰান্ত এটা পৰিৱেশ, য'ত বিবাহিত পুৰুষজনে নিজৰ ঘৰত আহি পত্নীৰ আগত সমগ্ৰ কথা বিৱৰি ক'লেও তেওঁৰ পত্নী বা সন্তানে সেই কথা বুজি নাপাব পাৰে। এনেই প্ৰাইভেট জব খুব ভাল। প্ৰাইভেট জবত আপুনি যিমান কাম কৰিব সিমানেই আপুনি তাৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু অসমত ব্যক্তিগত খণ্ডৰ চাকৰিবিলাকত সিমানখিনি সুবিধা এতিয়ালৈকে হোৱা নাই। অন্ততঃ কিছু কিছু এনেকুৱা ক্ষেত্ৰ আছে য'ত প্ৰাইভেট জব কৰা, বৈবাহিক জীৱন সম্পন্ন কৰা পুৰুষবিলাকে বুজে যে তেওঁলোকে মাহটোৰ দৰমহাৰ বাবে কেনেকৈ অপেক্ষা কৰি ৰৈ থাকে আৰু ঘৰত বাৰে বাৰে প্ৰশ্ন কৰে যে কিয় তুমি দৰমহা পোৱা নাই, বা আপোনাৰ দৰমহা কিয় হোৱা নাই, অমুকত বাকী আছে, অমুকত দিবলৈ আছে, তমুকত দিবলৈ আছে, এনেকৈ ঘৰ কেনেকৈ চলিব। আৰু এই গোটেই বিষয়টো যেতিয়া সেই প্ৰাইভেট জব কৰা মানুহজনে নিজৰ কাৰ্যালয়ত ক'ব, তেওঁৰ মালিকক ক'ব, তেতিয়া মালিকৰ ওচৰত তেওঁ আন ধৰণে মানসিক হাৰাশাস্তিৰ সন্মুখীন হয়। এই মানুহজনে বৰ কামুৰি থাকে। এওঁহে চাকৰিয়াল, খালী পইচা লাগে, ধন লাগে, খালী দৰমহা লাগে, কিন্তু আপুনি সময়মতেই দৰমহাটো বিচাৰিছে, কিন্তু আপোনাক সময়মতেতো দৰমহাটো দিব পৰা নাই। কিন্তু দৰমহাটো দিব নোৱাৰা কথাটো লুকুৱাই আপোনাৰ ওচৰত বিভিন্ন বদনাম জাপি দিবলৈ চেষ্টা কৰে। পুৰুষজনৰ অৱস্থাটো চাওক। তেওঁ নিজৰ কাৰ্যালয়তো সুৰক্ষিত নহয়, আৰু ঘৰখনত আহি পত্নী বা সন্তানৰ ওচৰতো সুৰক্ষিত নহয়। কাক কেনেকৈ বুজাব, কাক কেনেকৈ ক'ব তেওঁৰ মনৰ বেদনা। ইফালে তেওঁৰ স্বাভিমানৰ কথাও আছে, আত্মসন্মানৰ প্ৰশ্নও আছে। তেওঁ কাম কৰি খোৱা মানুহ, এটা মূল্যবোধৰ মাজত থকা মানুহ। গতিকে সেই চাম মানুহৰ কি হয়, এফালে আত্মসন্মানৰ যুঁজ, আনফালে তেওঁৰ প্ৰাপ্যখিনি তেওঁ কাৰ্যালয়ত সময়মতে নোপোৱাৰ সমস্যাটো। সেই সমস্যাটো সময়ত নিজে নিজে সমাধান হ'ব বুলি ভাবে, কিন্তু যেতিয়া তেওঁ উভতি আহে ঘৰলৈ, দিনটোৰ অধিক পৰিশ্ৰম তেওঁ দিছে, কষ্ট কৰিছে, তাৰপিছতো তেওঁ প্ৰাপ্যটো পোৱা নাই। গতিকে ঘৰলৈ উভতি অহাৰ পিছত ঘৰৰ যিখিনি সদস্য আছে, সেই সদস্যসকলে প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰে যে ইমান সময় তুমি অফিচত থাকা, বা আপুনি অফিচত থাকে, ইমান কাম কৰে, তাৰপিছতো আপোনাৰ সময়মতে কিয় ধন দিব নোৱাৰে, এনেকুৱা চাকৰি কৰি আপোনাৰ কি হ'ব। কিন্তু সেই পুৰুষজনে জানে যে এই চাকৰিটো এৰি দিলে মোৰ তাতকৈ বিপদ হ'ব, কাৰণ মই এটা নতুন চাকৰি পোৱাৰ সম্ভাৱনা আজিৰ প্ৰতিযোগিতাৰ পৃথিৱীত যথেষ্ট সমস্যা হৈছে। গতিকে তেওঁ বুজাবলৈ চেষ্টা কৰে, বুজাব নোৱাৰে। তেওঁৰ মাজত এটা অন্তৰদ্বন্দ্ব আৰম্ভ হয়, আৰু সেই অন্তৰদ্বন্দ্বত তেওঁ ইমান বেছি যুদ্ধ কৰে তেওঁ নিজৰ সৈতে। লাহে লাহে তেওঁৰ মাতটো কমি আহে, তেওঁ কথা নোকোৱা হয়। তেওঁ কাৰ্যালয়তো কথা নকয়, তেওঁ সমাজত গৈ মুখ দেখুৱাই কথা ক'বলৈ মন নকৰে, ঘৰতো পৰাপক্ষত যিমান পাৰি এই কথাবিলাকৰ পৰা আঁতৰি থাকে। হয়, একফালৰ পৰা আমি ক'ম এয়া হৈছে পলায়নবাদী মনোভাৱ।
পুৰুষত্ব ইয়াত নাই। কিন্তু এই যে মানসিক দ্বন্দ্বটো, তেওঁ এটা প্ৰাইভেট জব কৰে, প্ৰাপ্যখিনি তেওঁক নিদিয়ে, বেছিকৈ বিচাৰিলে তেওঁক উলিয়াই দিয়াৰ ভাবুকি দিয়ে, বদনাম কৰে, গতিকে তেওঁৰ হাতত কোনো বিকল্প নাই। তেওঁৰ ঘৰত থকা পত্নীয়েতো নাজানে যে কাৰ্যালয়ত এই ধৰণৰ আচৰণ হৈছে, ক'বনো কেনেকৈ। আৰু ঘৰত আহিও তেওঁ একে প্ৰশ্নৰ মুখামুখি হয় যে কিডাল চাকৰি আপুনি কৰিছে, এই চাকৰিটোৰ পৰা যথাসময়ত আমি টকাকেইটা নাপাওঁ, পইচাকেইটা নাপাওঁ, ঘৰ ভাড়া দিব নোৱাৰোঁ, ইলেক্ট্ৰিচিটি বিলৰ কথা আছে, ল'ৰা ছোৱালীৰ স্কুলৰ কথা আছে, আমি দিব নোৱাৰোঁ। কিমানখিনি এই বিবাহিত স্বামীজনে যন্ত্ৰণা ভোগ কৰিব লাগে আপুনি ভাবক। ফলত কি হয়, তেওঁ লাহে লাহে তেওঁৰ মাতবিলাক নোহোৱা হৈ আহে, কমি আহে। আৰু এটা সময় এনেকুৱা হয়, নিজৰ সৈতে ইমান বেছি যুদ্ধ কৰে যে তেওঁ মাতেই নোহোৱা হৈছে। এয়া হৈছে বিবাহিত স্বামীৰ কথা। আনহাতে যিসকল যুৱক আছে, পিতৃ মাতৃৰ প্ৰতি নৈতিক দায়িত্ব আছে, ককায়েক আছে, ভায়েক আছে, বা বায়েকজনীক বিয়া দিবলৈ আছে, ভনীয়েকজনীক বিয়া দিবলৈ আছে, হয়তো তেওঁ প্ৰাইভেট জব কৰিছে, তেওঁ হয়তো একেই সংখ্যা। তেওঁ এটাই প্লাছ পইণ্ট, তেওঁ নিজে বিবাহ পাশত আবদ্ধ হোৱা নাই, গতিকে পত্নীৰ দায়িত্ব তেওঁ পালন কৰিব নালাগে। কিন্তু তেওঁতো ভনীয়েকৰ দায়িত্ব পালন কৰিব লাগে, পিতৃ মাতৃৰ দায়িত্ব তেওঁ পালন কৰিব লাগে। ঘৰখনৰ ডাঙৰ ল'ৰা যদি হয় তেওঁ আৰু বিপদ, কাৰণ ঘৰখন সমগ্ৰ তেওঁ চাব লাগে। গতিকে সেই চাম যুৱকেও বৰ সাংঘাতিক দ্বন্দ্বত ভুগি থাকে। মই এনেকুৱা কেইবাটাও ল'ৰা লগ পাওঁ, মনৰ কথা তেওঁলোকে মোক খুলি কয়। মই আজিও লগ পাইছোঁ, কথা পাতিছোঁ। একাপ লাল চাহ খাওঁতেও তেওঁ 10 বাৰ চিন্তা কৰে যে মোৰ পইচা টনাটনি হ'ব নেকি। এইটো কিন্তু ৰুঢ় বাস্তৱ। আমি কেৱল দামী দামী হোটেল আৰু ৰেষ্টুৰাঁত খানা খোৱা বা মানুহে দেখিছোঁ, কিন্তু সৰহভাগ মানুহেই ফুটপাথৰ কাষত থিয় হৈ মনে মনে চাহকাপ খাই কম পইচাত কেনেকৈ টিকি আহিব পাৰে, তাৰ বাবে যুদ্ধ কৰা মানুহৰ সংখ্যা কিন্তু বহুত বেছি এতিয়াও। গতিকে এই যুৱকসকলৰ মাজতো এটা ডাঙৰ দ্বন্দ্ব হৈ থাকে। তেনে যুৱকসকলেও কথা কমকৈ কোৱা হয়, কাৰণ ঘৰত মাক, দেউতাক, ককায়েক, ভনীয়েক, বায়েক, এটা বৃহৎ পৰিয়ালৰ তেওঁৱেই হয়তো চাকৰিয়াল। গতিকে সেই মানুহৰ মাজত এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ থাকে। ফলত না তেওঁ ইফালে না তেওঁ সিফালে, আৰু লাহে লাহে মন কৰিব আপুনি, সেই মানুহৰো মাতবোৰ সৰু আহে, কথাবোৰ সৰু হৈ আহে। এটা ব্যৱস্থাই তেওঁক মানসিকভাৱে পংগু কৰি পেলাইছে। যুদ্ধ কৰে, যুদ্ধ কৰে, যুদ্ধ অকলে কৰিব লাগে, কাৰো আগত কথাটো খোলাকৈ ক'ব নোৱাৰে। কি বুলিনো ক'ব? ইফালে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে। ষ্টেণ্ডাৰ্ড মানে হাই লেভেল ষ্টেণ্ডাৰ্ডৰ কথা কোৱা নাই, এটা মিনিমামটো ষ্টেণ্ডাৰ্ড তেওঁ মেইনটেইন কৰিব লাগে। গতিকে এটা বৃহৎ যুদ্ধ তেওঁৰ ভিতৰত যুঁজি থাকে। এই সময়খিনিত সেই যুৱকজনৰ সপোনবোৰ বহু দূৰলৈ গুচি যায়। তেওঁ নিজে যি আশা কৰে, সেই আশা তেওঁ পূৰণ কৰাৰ কথা কেতিয়াও ভাবিবই নোৱাৰে। বোজা কঢ়িয়াই 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 তেওঁ এক প্ৰকাৰ স্তব্ধ হৈ পৰে। আৰু তেনেকুৱা যুৱকৰ আপোনালোকে চাব, বৈবাহিক জীৱন আৰম্ভ কৰাৰ প্ৰতি তেওঁলোকৰ কোনো দুৰ্বলতাই নাথাকে, কাৰণ ঘৰখনৰ তীব্ৰ বোজা তেওঁ সহি হৈ এক প্ৰকাৰ তেওঁ কেৱল জীয়াই আছে, দায়িত্ব কেৱল পালন কৰিছে। তেওঁৰ যে আগ্ৰহ আছিল, তেওঁৰ যে ইচ্ছা আছিল, তেওঁৰ যে নিজা সপোন আছিল, তেওঁ যে অকণ ফূৰ্তি কৰিব বিচাৰিছিল, তেওঁক দিয়া নাই সেই কৰাৰ বাবে সুবিধা। এইবিলাক তেওঁ কেতিয়াবাই জোকাৰিত দলিয়াই পেলাইছে। যেনেকৈ পাৰে ঘৰখনক ৰক্ষা কৰিব খুজিছে। এতিয়াও সেই যুৱকৰ সংখ্যা কিন্তু কম নহয়, বহুত বেছি। সেইকাৰণেতো যুৱকসকলৰ বৈবাহিক জীৱন আৰম্ভ কৰোঁতেই বহুত দেৰি হৈ যায়, কাৰণ ঘৰখনৰ চম্ভালওঁতে তেওঁলোকৰ মুখৰ হাঁহিবোৰ নোহোৱা হৈ যায়। তেওঁলোকে কেনেকৈনো তেওঁলোকে নিজৰ আগ্ৰহ আৰু ইচ্ছাবিলাক পূৰণ কৰিব, কাৰোবাৰ আগত ক'ব,
কোৱাৰ পৰিৱেশনো তেওঁৰ হাতত নোহোৱা হৈ যায় আৰু বোজা সহি সহি তেওঁলোকৰ বয়সটো কেনেকৈ পাৰ হৈ গুচি গৈছে তেওঁলোকে নিজেই নাজানে। গতিকে এনেকুৱা বিবাহিত পুৰুষ আৰু অবিবাহিত যুৱক আমাৰ পৰম্পৰা আমাৰ সংস্কৃতিত তেওঁলোকে কোনোৱে ঘৰখন এৰিব নোৱাৰে। গতিকে ঘৰখনৰ বাবে উৎসৰ্গিত হওঁতে 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 তেওঁৰ যে এটা ভৱিষ্যত আছিল, তেওঁৰ যে কিছুমান সপোন আছিল, সেই সপোন চুৰমাৰ হৈ যায়। তেতিয়াই এই মানুহবিলাক মৌন হৈ পৰে, কথা ক'বলৈ মন নকৰা হয়, ঘৰৰ পৰা পলাই ফুৰিবলৈ চেষ্টা কৰে, মানুহৰ কাষৰ পৰা পলাই ফুৰিবলৈ চেষ্টা কৰে। আৰু এটা সময় এনেকুৱা আহে নিজে মানুহ হোৱাৰ পিছতো আন মানুহকো তেওঁ ভাল নলগা হয়, যে তেওঁ এটা যন্ত্ৰ কাম কৰি যাব, ঘৰখনক বচাব লাগিব, নিজৰ কথা যেন ভাবিবলৈ তেওঁ ভগৱানে জন্মই দিয়া নাই। এনেকুৱা বহু যুৱক আছে, বহু যুৱকৰ সৈতে মই কথা পাতোঁ। গতিকে যিসকল মৌন সেইসকলক আপোনালোকে কাপুৰ বুলি নাভাবিব। কিছু মৌন লাহে লাহে কথা কমকৈ কৈ অহা বিবাহিত পুৰুষ বা অবিবাহিত যুৱক কেতিয়াবা হৃদয়ৰ তাৰণা নোহোৱা হৈ অহা এইসকল লোক বহুত কিন্তু ত্যাগী। মৌন মানে কাপুৰুষ নহয়, কেতিয়াবা ত্যাগী পুৰুষেও মৌন হৈ যায়। কাৰণ কথা ক'লে তেওঁৰ কথা ক'ব লাগিব, বহুত কথা ওলাব। তেওঁৰ সন্মুখত এটাই লক্ষ্য, ঘৰখন মই বচাব লাগে, মানুহজনীক মই চাব লাগে, ল'ৰা ছোৱালীহঁতক চাব লাগে, মোৰ নিজৰ কথা মই বাদ দিছোঁ। গতিকে মনত ৰাখিব, মৌন মানে কাপুৰুষ নহয়, কথা নোকোৱা মানে পুৰুষত্বহীন নুবুজায়। ত্যাগী, আনৰ বাবে উৎসৰ্গিত আৰু বিশ্বাসেৰে ঘৰখন পৰিয়ালটো মানুহখিনিৰ মাজত চলি যাব পৰা এটা পৰিৱেশৰ মাজত থকা বহু পুৰুষ কিন্তু আছে। কিভাৱে আপোনালোকে এই সম্পৰ্ক জনাব।